তনয়া কোঁৱৰৰ অশ্লীল ভিডিঅ' সামাজিক মাধ্যমত কোনে ভাইৰেল কৰিলে? পঞ্চায়তৰ অশ্লীল ভিডিঅ' সামাজিক মাধ্যমৰ যোগেদি ভাইৰেল কৰাৰ অভিযোগ। আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো ৰেফাৰী তনয়া কোঁৱৰৰ ভয়ংকৰ অভিযোগ। আমগুৰি নগৰৰ পৰা পৃথিৱীৰ সৰ্বকনিষ্ঠ আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী হিচাপে বিশ্বৰ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হোৱা আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো ৰেফাৰী তনয়া কোঁৱৰ বৰ্তমান তেওঁৰ লগতে সমগ্ৰ পৰিয়ালতে অস্বস্তিত দিন কটাবলগীয়া হৈছে। দুষ্ট চক্ৰই তনয়া কোঁৱৰৰ আত্মসন্মানত আঘাত সনাৰ ভয়ংকৰ পৰিকল্পনা কৰিছে। পৰহি দিনা ৰাতি মোক হঠাৎ এটা ফোন আহিলে। আচলতে ফোন অহাৰ পাছত লগৰজনে কৈছে কি এনেকে ভিডিঅ' এটা তোৰ ভাইৰেল হৈছে, তোৰ ভিডিঅ' পাইছো। মই ভাবাই নাই যে এনেকুৱা কিবা বেয়া ধৰণৰ ভিডিঅ' হ'ব। মই ধুনীয়াকে হাঁহি ধেমালি কৰি সুধিছো কি ভিডিঅ', তাৰপিছত সি ক'লে যে অলপ বেয়া ভিডিঅ', অশ্লীল ভিডিঅ'। তাৰপিছত ধৰি লওক মই যিহেতু সেনেকুৱা একোৰ লগত মই ইনভলভ নাই, সেইটো মোৰ কাৰণে আচলতে একো কথাই নহয়, আচলতে মই ভাবিব লগা কথাও নহয়। গতিকে তাক মই ক'লো ভিডিঅ'টো দিবৰ কাৰণে, সি মোক ভিডিঅ'টো শ্বেয়াৰ কৰিলে। ভিডিঅ'টো চোৱাৰ লগে লগে মই মাক গৈ যে কথাটো কওঁ সেইটো মোৰ মনত অহা নাই, কাৰণ ইমান লেতেৰা এটা ভিডিঅ', অশ্লীল ভিডিঅ' এটাৰ লগত মোক জড়িত কৰিছে। সেইটো আপোনালোকক মই বুজাব নোৱাৰো। পিছদিনাখনি কালি ক্ৰমান্বয়ে মোক 4-5টা কল একেৰাহে আহিবলৈ ধৰিছে যে তোৰ এনেকে ভিডিঅ' পাইছো, বেয়া ভিডিঅ' পাইছো, চবেই আমগুৰি টাউনত তই বুলিয়ে মানুহে কৈছে, গোটেই আমগুৰি টাউনৰ গোটেই মানুহে গম পাই বুলি কৈছে তেওঁলোকে। তাৰপাছত মই নিজকে প্ৰস্তুত কৰি কেনে মই মাক কথাখিনি ক'লো, কাৰণ যিহেতু মই এগৰাকী ছোৱালী, মই মাক নোকোৱাৰ আগতে মই বেলেগ একো কৰিব নোৱাৰো। দেউতাক ক'বলৈ হ'লেও মই মাৰ থ্ৰু দিয়ে যাব লাগিব, আৰু যিহেতু ভিডিঅ'টো অত্যন্ত লেতেৰা ভিডিঅ'। মই মাক জনালো, মায়ে তাৰপিছত দেউতাৰ সৈতে কথা পাতি আকাশ দাও আহিলে, আকাশ দা বৌও আহিলে। আমি কথাটো আলোচনা কৰি আমগুৰি থানাত এখন এজাহাৰ দাখিল কৰিলো। কৰাৰ পাছত আমগুৰি থানাৰ বিষয়াসকললৈ আমাৰ এটাই অনুৰোধ, যি বিষয়টো ইয়াতে চলি আছে, কাৰণ এজনী ছোৱালী ইমান এটা অপপ্ৰচাৰ তেওঁলোকে চলাবলৈ বিচাৰিছে, তেওঁলোকে যাতে সেই মানুহবোৰক সোনকালে বিচাৰি উচিত শাস্তি প্ৰদান কৰে। কাৰণ মোৰ কাৰণে আটাইতকৈ মূল্যৱান বস্তুটোৱে হৈছে মোৰ পৰিয়াল, মোৰ চৰিত্ৰ আৰু মোৰ স্বাভিমান। এই তিনিটা বস্তুত যেতিয়া কোনোবাই মোক আঘাত কৰিব বিচাৰে, মই মনে মনে কেতিয়াও নাথাকো। আৰু যিহেতু মই একো ভুল কৰা নাই, কাৰণ আজি যদি ভিডিঅ'টোত থকা ছোৱালীজনী মই হলো হয়, তাৰ লগত মোৰ কিবা লিংক থাকিলে হয়, মই ভয় কৰিলোহেঁতেন, মই 10 বাৰ ভাবিলোহেঁতেন মই কিবা এটা ষ্টেপ লোৱাৰ আগত। কিন্তু যিহেতু মোৰ গাত একো ভুলেই নাই, আজি মই যদি ক'ৰবাত যাবলগীয়াও হয়, মই 10 বাৰ ভাবো মই কোনোবা এটা কাম কৰাৰ ভিতৰত। কাৰণ মোৰ দেউতা এজন শিক্ষক হয়, মোক আজিলৈকে সেনেকুৱা কোনো শিক্ষাই দিয়া নাই যে মই এনেকুৱা ধৰণৰ কিবা অশ্লীল কাম কৰিম। মই 10 বাৰ কাপোৰ এটা পিন্ধাৰ আগতো মই 10 বাৰ ভাবো, কাৰণ সমাজত এটা মোৰ বৰ্তমানলৈকে সন্মান আছে, মানুহে মোক চিনি পায়। এনেকুৱা কাম মই জীৱনতো নকৰো, কাৰণ তেওঁলোকে যেনেকুৱা ধৰণৰ প্ৰচাৰ চলাই আছে, মানুহ এনেকুৱা কিছুমান আছে মোক সদায় দেখি থাকে, সদায় দেখি থকা ছোৱালী এজনী, আৰু সেই ছোৱালীজনী হয়নে নহয় তেওঁলোকে জানে। তেওঁলোকে জানেও যে তাত ভিডিঅ'টোত থকা ছোৱালীজনী মই নহয়, কিন্তু তেওঁলোকে যোনে বিশ্বাস নকৰে তেওঁলোকক বিশ্বাস কৰাব যায়, কনভিন্স কৰাব যায় যে নহয় এজনী তায়ে হয়। ভিডিঅ'টো আপোনালোকে ভালকে চাওক, তায়ে হয়, ব্লাৰ হৈ আছে কাৰণে ধৰিব পৰা নাই। কিন্তু যোনে মোক ওচৰৰ পৰা পাইছে বা মোৰ আত্মীয়সকলে যেতিয়া দেখিছে, তেওঁলোকে বিশ্বাসে কৰিব পৰা নাই যে এনেকুৱা এজনী ছোৱালীৰ লগত মোক মিলাই দিছে। ছোৱালীজনীৰ শৰীৰৰ আকাৰ, ৱেইট, হাইট একো লগতে মোৰ মিলে নাই। সেনেকুৱা এটা ভিডিঅ'ৰ লগত মোক মানুহে সাঙুৰি লৈছে।